মৰিগাঁৱত তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশনৰ বাবে প্ৰস্তুতি তুংগত। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁৱৰ ঔজাৰীত অনুষ্ঠিত হৈছে তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশন। 21, 22 আৰু 23 মাৰ্চত অনুষ্ঠিত হ'ব এই অধিৱেশন, যাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলিছে অধিৱেশনৰ বাকৰি। লগতে তিৱা সাহিত্য সভাৰ অন্তিম দিনা উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখত 1000 গৰাকী তিৱা নৃত্যশিল্পীৰ নৃত্য হ'ব অধিৱেশনৰ বিশেষ আকৰ্ষণ। ইয়াত ইতিমধ্যে প্ৰস্তুতিটো প্ৰায় তুংগত হৈছে আৰু সকলো ৰাইজে সহায় সহযোগিতা আগবঢ়াইছে। আমি ঐতিহ্য তিৱা ৰাজদৰবাৰ জোনবিল মেলা সমিতিৰ তৰফৰ পৰাও জাগিৰোডত আমি সামগ্ৰী সংগ্ৰহ কৰিছোঁ। যথেষ্ট সংখ্যক সামগ্ৰী হৈছে আৰু গোটেই অসমৰ তিৱাসকলৰ লগতে আমাৰ যিবিলাক ৰাইজ সকলো উবৰি খাই লাগিছে, সহায় সহযোগিতা কৰিছে আৰু অসমৰ গোটেই ৰাইজে আহি ইয়াত যথেষ্ট এইবাৰ বিভিন্ন ধৰণৰ আমাৰ তিৱাসকলৰ যিবিলাক সমল নবাৰ চামাদিকে আদি কৰি মাৰু ইত্যাদিকে আদি কৰি সকলোকে ইয়াতে দেখা পাব। আৰু লগতে ইয়াত আমাৰ এইবাৰ যিবিলাক ৰজা আমাৰ তিৱা ৰজাসকলৰ যি যুদ্ধৰ সামগ্ৰী, সেই সামগ্ৰীসমূহত প্ৰদৰ্শন দেখুৱাবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু লগতে এইবাৰ হয়তো প্ৰথমবাৰৰ কাৰণে হ'ব 1000 জন তিৱা শিল্পীয়ে ইয়াত নাচিব একেলগতে। বৰত নৃত্যটো নাচিব এবাৰ, সেইটো এটা ৰাইজে দেখা পাব। আৰু বিভিন্ন ধৰণৰ ইয়াত আমাৰ ফেশ্বন শ্ব' হ'ব, সাংস্কৃতিক অনুষ্ঠানবিলাকো হ'ব আৰু কবিতাৰ মেল সুন্দৰ জাগাটোত কৰা হৈছে, কবিতাৰ মেল হ'ব। এনেধৰণৰ সকলো ফালৰ পৰা তিৱা সংস্কৃতি ইয়াত প্ৰতিফলিত কৰিব পৰাকৈ যিখিনি ব্যৱস্থা তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ লগতে অভ্যৰ্থনা সমিতিয়ে সম্পূৰ্ণ প্ৰস্তুতি কৰিছে। তাৰ লগতে আমি অভ্যৰ্থনা সমিতিৰ সদস্য হিচাপে যিখিনি কৰণীয় কাম দিনে ৰাতিয়ে আমি লাগি আছোঁ আৰু প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ 2-3 দিনতে সম্পূৰ্ণ হৈ উঠিবহি। গতিকে সকলো ৰাইজক সকলা মুচিন আংগেদং খালেম ফষ্টং ক্ৰুমদং সকলো হেও চাপ নাই পই যে তিৱা মাথানা তখানে হেৰ চাম মইল বাৰ হেও হাসে চাহংলো অজাৰিও সকলো চাপ নাই পই সকলো চিন থুংখানা নাঙো আর যে জিৱা জাতগ চিৰং তৰবাৰ চিং ইজা নাঙো সকলো চাপ নাই পই সকলা মুচিন আংগেদং পাই সমূহ অসমবাসী ৰাইজলৈ আমাৰ ফালৰ পৰাও হলি শুভেচ্ছা জনাইছোঁ। আজি মই আহি তিৱা সাহিত্য সভা যি পথাৰ, সেই পথাৰত আহি হেমন্তচন্দ্ৰ বৰদলৈ খেলপথাৰত আহি আমি উপস্থিত হৈছোঁ। অহা চলিত মাহৰ 21, 22 আৰু 23 মাৰ্চ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তিৱা সাহিত্য সভাৰ এই অধিৱেশনখন অনুষ্ঠিত হ'ব। ইতিমধ্যে যাৱতীয় প্ৰস্তুতি পূৰ্ণদমে চলি আছে। সেইখিনি মই অকণমান চোৱা চিতা কৰিবৰ কাৰণে আহিলোঁ। আমাৰ ফালৰ পৰা আমি যিখিনি পাৰোঁ তিৱা সাহিত্য পৰিষদৰ জৰিয়তে সেইখিনি আমি সহায় কৰিছোঁ। তিৱা সাহিত্য সভা বিষয়ববীয়াসকল জনগোষ্ঠীয় বিভিন্ন পৰ্যায়ৰ মানুহবিলাকৰ সহায় সহযোগিতাৰ জৰিয়তে তিনিদিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচীটো সমাপন কৰিবৰ কাৰণে প্ৰয়াস কৰিছে তিৱা সাহিত্য সভাৰ বিষয়ববীয়াসকলে। ইতিমধ্যে মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহি এই অনুষ্ঠানৰ লগত জড়িত হৈ পৰিছে। তিনিদিনীয়া কাৰ্যসূচীৰ শেষৰ দিনা যি মুকলি সভা, এই মুকলি সভা কাৰ্যসূচীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব আৰু সেইদিনাখনেই তিৱা শিল্পীসকলে প্ৰায় 1000 শিল্পী আমি ঠিক কৰিছোঁ ইতিমধ্যে, আৰু 1000 শিল্পীয়ে নৃত্য প্ৰদৰ্শন কৰিব আৰু সেই নৃত্য প্ৰদৰ্শন কৰা শিল্পীসকলৰ নৃত্য অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰত্যক্ষ কৰিব। মই আশা কৰিছোঁ তিৱাসকলৰ যি বৰ্ণাঢ্য কৃষ্টি সংস্কৃতি আছে, সেই কৃষ্টি সংস্কৃতিবোৰ যেন বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেন সেইখিনি পদক্ষেপ গ্ৰহণ কৰে, তাৰ কাৰণে মই তিৱা সাহিত্য পৰিষদৰ জৰিয়তে আহ্বান ৰাখিছোঁ। গতিকে মধ্য অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক মই আহ্বান ৰাখিছোঁ, সকলোৱে এই তিৱা সাহিত্য সভাৰ তিনিদিনীয়া যি কাৰ্যসূচী, সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কাৰ্যসূচী সফল কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লয়। অসমৰ বাহিৰেও মেঘালয়ত বসবাস কৰা তিৱাসকলেও ইয়াত সহযোগিতা কৰিছে। কাৰ্বি আংলং আৰু ধেমাজিৰ পৰাও আমাৰ তিৱা লোকসকল ইয়ালৈ আহিব বুলি
সকলোৰে সমন্বয়ৰ জৰিয়তে এই তিৱা সাহিত্য সভা যি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী সেই কাৰ্যসূচী সুন্দৰভাৱে ৰূপায়িত হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। কিমান টকাৰ বাজেট হেৰি কৰিছে? ৭৫ লাখ টকাৰ মানে বাজেটেৰে এই তিৱা সাহিত্য সভা অধিৱেশন পতাৰ কথা ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কাৰণ তিৱাসকলৰ আপোনালোকে গমেই পাইছে বিভিন্ন কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ হৈ গৈছে, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানবিলাক ৰূপায়িত হৈ গৈছে। জোনবিল মেলা সিদিনাখন শেষ হৈ গৈছেহে, আৰু যোগান বলহু দিৱসটো আমি তিৱা সাহিত্য পৰিষদৰ পৃষ্ঠপোষকতাত জানুৱাৰী ৩ তাৰিখে আমি প্ৰতি বছৰে পতাটো যি সিদ্ধান্ত কৰিছিলোঁ সেই কাৰ্যসূচীও আমি ৰূপায়ণ কৰিছোঁ। এটা কথা ঠিক, জোঙাল বলহু দিৱসটো পতাৰ পিছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জোঙাল বলহলৈ আহিছিল, আৰু জোঙাল বলহলৈ আহিয়ে তেখেতে প্ৰথমতে 50 কোটি টকাৰ এক মানে পেকেজ ঘোষণা কৰি ইতিমধ্যে কাম কাজ চলাই আছে। তাৰপিছতে তেখেতে আকৌ পুনৰ জোঙাল বলহু পৰ্যটন ক্ষেত্ৰস্থলী তেখেতে পৰিভ্ৰমণ কৰিবলৈ আহি পৰ্যবেক্ষণ কৰিবলৈ আহি তেখেতে পুনৰ আৰু 50 কোটি টকা ব্যয় সাপেক্ষে জোঙাল বলহু যি অত্যাধুনিক পৰ্যটন ক্ষেত্ৰ, সেই পৰ্যটন ক্ষেত্ৰখনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰয়াস কৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতৰ এই বৰাদ্দতাৰ কাৰণে তিৱাসকলৰ কৃষ্টি সংস্কৃতিয়ে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'বলৈ গৈ আছে। গতিকে আশা কৰিছোঁ তিৱা সাহিত্য সভা যি মানে শেষৰ দিনৰ কাৰ্যসূচী, যি মুকলি সভা, এই মুকলি সভাত তিৱাসকলৰ নৃত্যশিল্পী যিয়ে হাজাৰে নৃত্য প্ৰদৰ্শন কৰিব, সেই নৃত্য প্ৰদৰ্শন কৰাৰ পিছত মই আশা কৰিছোঁ আমাৰ তিৱাসকলৰ যি কৃষ্টি সংস্কৃতি, সেই কৃষ্টি সংস্কৃতিও বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতে যেন প্ৰয়াস কৰে, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ ফালৰ পৰা আহ্বান ৰাখিছোঁ। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।